নিযুত মইনা আঁচনি 2026-27 বৰ্ষ। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ছোৱালীয়ে ইতিমধ্যে এইচএছ কমপ্লিট কৰিছা আৰু কলেজীয়া জীৱন BA, BSc, BComত এডমিশ্যন ল'বলৈ গৈ আছা বা ল'বা, আৰু যিবোৰ ছোৱালীয়ে বৰ্তমান BA, BSc বা BComত ফাইনেল ইয়াৰত আছা আৰু আগন্তুক দিনত ডিগ্ৰী কমপ্লিট কৰি পষ্ট গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'বা, মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'বা, সকলোলৈ নিযুত মইনা আঁচনি। চ' সকলোকে যদি নতুনকৈ আহিছা সকলোকে ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো লাইক কৰিবা আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিবা আৰু ফ্ৰেণ্ডছবোৰক ভিডিঅ'টো শ্বেয়াৰ কৰিবা। চ' নিযুত মইনা আঁচনি কোনে প্ৰদান কৰে? অসম গভৰ্ণমেণ্টে প্ৰদান কৰে। অনলি নিযুত মইনা ফৰ গাৰ্লছ ষ্টুডেণ্ট, অনলি ফৰ গাৰ্লছ। নিযুত মইনা গাৰ্লছৰ কাৰণে। যিবোৰ গাৰ্লছে ইতিমধ্যে এইচএছ কমপ্লিট কৰিছা আৰু আগন্তুক দিনত কলেজীয়া জীৱন ষ্টাৰ্ট কৰিবলৈ গৈ আছা বা কলেজত নাম ভৰ্তি কৰিবা, BA, BSc, BCom বা বেলেগ আদাৰ কোৰ্চত নাম ভৰ্তি কৰিবা, সেইবোৰ ছোৱালীলৈ নিযুত মইনা আঁচনি। চ' UGৰ কাৰণে যিবোৰ ষ্টুডেণ্টে BA, BSc, BCom বা আদাৰ কোৰ্চত এডমিশ্যন ল'বা, তোমালোকৰ যদি UGত এডমিশ্যন লোৱা মিনছ আণ্ডাৰ গ্ৰেজুৱেট, তোমালোকক প্ৰতি মাহে অসম গভৰ্ণমেণ্টে 1250 টকাকৈ দিব প্ৰতি মাহে, আৰু এই স্কলাৰশ্বিপখিনি 10 মান্থ দিয়া হ'ব। 12 মাহৰ 10 মাহ দিব 1250 টকাকৈ প্ৰতি মাহে, মিনছ তোমালোকে 10 মাহ পাবা। আৰু যিবোৰ ছোৱালীয়ে ডিগ্ৰী কমপ্লিট কৰি মাষ্টাৰ ডিগ্ৰীত নাম লগাব বা BEdত নাম লগাব, আৰু এটা ইনক্লুড কৰি দিছোঁ যে BEdত নাম লগালে তোমালোকে 2500 টকাকৈ প্ৰতি মাহে স্কলাৰশ্বিপ পাবা। প্ৰতি মাহে কিমান পাবা? নিযুত মইনাৰ আণ্ডাৰত 2500 টকা। ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে 1250 টকা আৰু পষ্ট গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰীৰ কাৰণে 2500 টকা। ডিগ্ৰী BA, BSc, পলিটেকনিকৰ ষ্টুডেণ্টে পায়। তাৰপিছত মাষ্টাৰ ডিগ্ৰী MCom, MA, MSc, BEdৰ ষ্টুডেণ্টে এই স্কলাৰশ্বিপখিনি পাব ছোৱালীবোৰে। চ' এতিয়া আহিছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া। পইচাখিনি ক'লোঁ অসম গভৰ্ণমেণ্টে দিয়ে, আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া যিবোৰ ছোৱালীয়ে ডিগ্ৰীত নাম লগাবা তোমালোকে আনমেৰিড হ'ব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ডাইৰেক্ট কৈ দিছে বা নটিফিকেশ্যনত আছে, মই নটিফিকেশ্যনটো 2 এদিনত দেখাই দিম। তোমালোকে আনমেৰিড হ'ব লাগিব। UGত যিবোৰ এইচএছ দি যিবোৰে ডিগ্ৰীত নাম লগাবা তোমালোকে আনমেৰিড হ'ব লাগিব। বাট BEdত পঢ়ি থকা ছোৱালীয়ে বা মাষ্টাৰ ডিগ্ৰী কৰি থকা ছোৱালীবোৰ বিয়া হ'লেও নিযুত মইনা পাব বা কোনো প্ৰব্লেম নাই, এক্সেপশ্যনেল। বা তাৰপিছত ইয়াতে লেখা আছে যে MLA বা MPৰ ছোৱালীবোৰে বা মানে ডটাৰে নাপায় এই স্কলাৰশ্বিপ। MLAৰ বা MPৰ মানে ফেমিলি মেম্বাৰে নাপায় এই স্কলাৰশ্বিপ, নিযুত মইনা নাপায়। চ' এলিজিবিলিটি ক্ৰাইটেৰিয়া কি? আনমেৰিড ফৰ UG গাৰ্লছ, আৰু পষ্ট গ্ৰেজুৱেশ্যন যিসকল মাষ্টাৰ কৰিব সিহঁতে মেৰিড হ'লেও কোনো প্ৰব্লেম নাই, BEdৰ কেইটা মেৰিড হ'লেও কোনো প্ৰব্লেম নাই। বাট তুমি ডিগ্ৰীত হ'লেহে আনমেৰিড হ'ব লাগিব। আৰু এপ্লাই ক'ত কৰিবা? এতিয়া আহিছোঁ এপ্লাই ক'ত কৰিবা? তোমালোকে এপ্লাই ক'তো যাব নালাগে, ক'তো অনলাইন কৰিব নালাগে, একো কৰিব নালাগে। তোমালোকৰ কলেজতে ইউনিভাৰ্চিটিতে হ'ব এই আবেদন, অফলাইন যোগে হয়। তোমালোকৰ প্ৰিন্সিপালে বা ভাইচ চেঞ্চেলৰ বা ডিপাৰ্টমেণ্টৰ HODয়ে তোমালোকক এখন ফৰ্ম দিব। ফৰ্ম তোমালোকে ফিল আপ কৰি দিব লাগিব। লগতে তোমাৰ বেংক ডিটেইলছ, আধাৰ কাৰ্ড, তাৰপিছত তোমাৰ ডকুমেণ্টছ, তোমাৰ এডুকেশ্যনেল ডকুমেণ্টছ এভৰিথিং দিয়াৰ পিছতহে তোমালোকে এই স্কলাৰশ্বিপটো পাবা বা নিযুত মইনাখিনি পাবা, নিযুত মইনাৰ পইচা পাবা। অ'কে, চ' সেইকাৰণে টোটেলি পে'মেণ্টটো হ'ব DBT ফৰ্মত। সেইকাৰণে মই আগতীয়াকৈ ৰিকুৱেষ্ট কৰিছোঁ তোমালোকৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিবা, মানে আধাৰ আৰু বেংকৰ চিডেড কৰি ৰাখিবা। কাৰণ অসম গভৰ্ণমেণ্টে যিমানখিনি পে'মেণ্ট দিয়ে আধাৰ বেষ্ট পে'মেণ্ট দিয়ে, মিনছ DBT, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। চ' তোমালোকে বেংক একাউণ্ট দিবা, সেই বেংক একাউণ্টত তোমাৰ আধাৰ লিংক হৈ থকা হ'ব লাগিব। যদি নাথাকে দেন বহুত আগতেও দেখা গৈছে বহুত প্ৰব্লেম হয়, বহুত পইচা নাপায়। তাৰপিছত ৰিকুৱেষ্ট কৰাৰ পিছতো পইচা নাপায়, কিছুমান কেঞ্চেল হৈ যায়। চ' এতিয়াৰে পৰা এটা বেংক একাউণ্ট, পাৰ্টিকুলাৰ বেংক একাউণ্ট ৰাখা য'ত তোমাৰ আধাৰ কাৰ্ড লিংক হৈ আছে। চ' যাতে তুমি পে'মেণ্টটো অতি এজ চুন এজ পচিবল পোৱা, যেতিয়াই দিয়ে তেতিয়াই যাতে পোৱা। চ' যাতে তোমাৰ কোনো প্ৰব্লেম নহয়, তুমি যাতে মানে ৰিজেক্ট নোহোৱা বা তোমাক যাতে চিলেক্ট মানে নকৰাকৈ নাথাকে। অ'কে, চ' এইখিনি আছিল UG আৰু PG ষ্টুডেণ্ট ছোৱালীবোৰৰ কাৰণে নিযুত মইনা আঁচনিৰ ডিটেইলছ। UGৰ কাৰণে 1250, PGৰ কাৰণে 2500, 2500 টকা, আৰু 10 মাহ দিব প্ৰতি বছৰৰ, মানে প্ৰতি বছৰে 12 মাহৰ 10 মাহ দিব। আৰু UGৰ ষ্টুডেণ্ট আনমেৰিড হ'ব লাগিব, PGৰ ষ্টুডেণ্ট বা BEdৰ ষ্টুডেণ্ট মেৰিড হ'লেও কোনো প্ৰব্লেম নাই। MP MLৰ ফেমিলি মেম্বাৰ এক্সক্লুড কৰা হ'ব, মানে দিয়া নহয়। চ' ভিডিঅ'টো কেনে লাগিছে, ইনফৰমেশ্যনখিনি কেনে লাগিছে জনাবা। আৰু মই PDFখিনি যিটো মেইন PDF লাষ্ট ইয়াৰৰ আছিলে, মই সেইটো তোমালোকৰ সন্মুখত অতি সোনকালে
ডিছকাছ কৰি দেখাই দিম যে কি কি লিখা আছে ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগন্তুক দিনৰ কি কি আপডেট আহে কেতিয়া এপ্লাই হয় কেতিয়া কলেজত এপ্লাই হ'ব তাৰপিছত কেতিয়া তুমি কলেজত যাব লাগিব এভৰিথিং জনাব পাৰোঁ চ' ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইভিনিং তোমালোকে 7:20 বা 7:30 অচিন আনফিল্টাৰ্ড চেনেলত লাইভ ডিছকাশ্যনো পাবা লগতে আৰু এটা কথা কৈ দিছোঁ যে তোমালোকৰ এটা কনফিউজন আহিব এতিয়া মোক কুৱেশ্যন কৰিব দাদা নিযুত মইনা কৰিলে ঈশানোদয় কৰিব পাৰিম নে নাই 100% কৰিব পাৰিবা নিযুত মইনা কৰিলে NSPৰ স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিম নে নাই 100% কৰিব পাৰিবা নো প্ৰব্লেম কোনেও প্ৰব্লেম নিদিয়ে কোনেও বাধা নিদিয়ে তোমাক অ'কে নিযুত মইনাৰ লগত NSPৰ লগত কোনো লিংক নাই চ' এপ্লাই কৰিব পাৰিবা ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু প্লিজ পাৰিলে ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবা আৰু লাইক এটা কৰিবা ধন্যবাদ